পাইছোঁ বানপানী আহিলে তাৰমানে বহুত বানপানী হয় আৰু বৰষুণ আহিলেতো খোজকাঢ়ি যাবই নোৱাৰি আৰু এই ব্লকৰ পৰা ৰাস্তাটো যদিও হৈছে তাৰমানে ঠেক হৈছে তাৰমানে সিফালৰ পৰা এখন গাড়ী আহিলে ইফালৰ পৰা এখন গাড়ী যাব নোৱাৰি তাৰমানে যদি এটা ল'ৰাক খোজকাঢ়ি লৈ যোৱা আছে তাৰমানে নামি যাব লাগিব নামি যাব নোৱাৰে কাৰণ চাইডত গাঁতা এনেকুৱা পৰিস্থিতি একদমেই ভয়াৱহ হৈ যায় আৰু কিবা কাৰণে যদি গধূলি হ'ল এটা অসুখ হ'ল আমাৰ এম্বুলেঞ্চ আহিব নোৱাৰে কাৰণ তেতিয়া তাৰমানে কেনেকৈ নিম ঠেলাত নিব লাগে ঠেলাত নিব নোৱাৰি কাৰণ এনেহেন পৰিস্থিতি টানি নিব নোৱাৰি ধৰি লওক অলপ সৰু ল'ৰা ছোৱালী নিব পাৰি বা দুটা এটাই লৈ নিব কিন্তু ডাঙৰ মাইকী মানুহ এটাৰ কিবা এটা ডেলিভাৰী কেছে হওক নিবৰ কাৰণে বহুত অসুবিধা কেনেকুৱা পৰিস্থিতি হয় বুজাব নোৱাৰি সেইকাৰণে মহোদয়ৰ ওচৰত আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আমাৰ ৰাস্তাটোত আমি ভাল কৰি দিব লাগে আৰু এনে বোকা হৈ তাৰমানে বৰষুণ যদি নেৰানেপেৰা বৰষুণ হয় তেতিয়াহ'লে তাৰমানে ডাঙৰ ডাঙৰ গাঁত হৈ যাব নোৱাৰি আৰু স্কুল কলেজৰ ল'ৰা ছোৱালী যাবৰ কাৰণে ইমান ৰাতিপুৱা যদি বৰষুণটো আহে ধৰি লওক ইমান ৰাস্তা বৈ আনিবৰ কাৰণে অসুবিধা হয় আৰু সৰু হ'লে কিবা কৰি দাঙি নিলো জোতা এটা খুলি নিব লাগিব আৰু পৰীক্ষা হ'লে অসুবিধা হয় তাৰমানে আজি স্কুল কিবা কাৰণে যাব নিদিওঁ কিন্তু পৰীক্ষা হ'লে এক্সাম হ'লেতো নিবই লাগিব তাৰমানে পৰিস্থিতি বুজাব নোৱাৰি সেইখিনি সময়ত মাকৰ কেনেকুৱা হ'ব ঘৰত কৰি গৰু ছাগলটো থাকে ইমান ৰাস্তা বৈয়া গৰু ছাগল আনিব লাগিব তাৰপিছত ছাগলী আনিব লাগিব ল'ৰা ছোৱালীকো নিব লাগিব এনে পৰিস্থিতি আমি বুজাব নোৱাৰি সেইকাৰণে আমি মহোদয়ৰ পিছত অনুৰোধ কৰিছোঁ তাৰমানে আমাক ৰাস্তাটো ভাল কৰি দিব লাগে আমাৰ এই ৰাস্তাটোৰ বহুতে অসুবিধা হৈছে ল'ৰা ছোৱালী স্কুল কলেজত যাব নোৱাৰে তাৰোপৰি স্কুলত যাব লাগিলেও আমি জোতা চেণ্ডেল হাতত লৈ কিনে যাব লাগে আৰু গাড়ী এখন মানে ঠেলা এখন আহিলেও বা চাৰিচকীয়া বাহন এখন আহিলেও আমি মানে ক্ৰছ কৰিব নোৱাৰো এম্বুলেন্স অহাটো দূৰৰে কথা বাইক এখনো আহিব নোৱাৰে বানপানীত মানে বহুত আমাৰ সমস্যা ঘৰ চোতাল ডুবি যায় তাৰোপৰি ৰাস্তাটো এনেকুৱা সমস্যা হয় বেছি বৰষুণ দিলে নহয় আমি লাখুটিলৈ যাব লাগে এইটোতো আমাৰ 10-12 বছৰ পৰা আমাৰ ইয়াতে 10 বছৰ হ'ল তাৰে আগৰ পৰা এইটো সমস্যা চলি আছে পঞ্চায়তত জনাইছিলো যদিও ৰাস্তাটো আধৰুৱা কৰি থলে বোকা ঢেৰ বোকা এতিয়াতো অলপ কমেই কিন্তু যেতিয়া মানে ধাৰাসাৰ বৰষুণ 4-5 দিন একেলেঠাৰি হৈ থাকিব তেতিয়া মানে বহুতে মানে লাখুটি লৈ যাব লাগে আৰু ডাঙৰ ডাঙৰ খাল মানে এনেকুৱা হৈ যায়